আমাৰ হাতত পইচাও নাই এনেকে বিলাই বিলাই কৰিবলৈ। আমি সাধাৰণ ঘৰৰ মানুহ আহিছো প্ৰথম নিৰ্বাচন খেলিবলৈ, নতুন মানুহ। কিন্তু এনেকুৱা এটা প্ৰত্যুত্তৰ দি নিৰ্বাচন কি জিকিব হে আপোনালোকে? এনেকে যদি জিকিব লাগে লৈ লওক ক্ষমতা। নেলাগে এনেকুৱা ক্ষমতা য'ত মানুহ হত্যা কৰি ক্ষমতা ল'ব লগা হয়। আমাক তেনেকুৱা ক্ষমতা নেলাগে, আপোনাকে দি দিছো, লৈ লওক। কিন্তু মানুহ হত্যা কৰি মানুহৰ মৃতদেহৰ ওপৰত ভৰি থৈ কোনো মানুহ জনসেৱক হ'ব নোৱাৰে। এনে মানুহৰ পাপ লাগিব জনতাৰ অন্তৰত। জনতাই যেতিয়া সাও দিব নহয়, এনেকুৱা মানুহে হাজাৰ ক্ষমতা পাওক, এদিন তিল তিলকে সকলো ভুগিব লাগিব। এনেকুৱা ক্ষমতা বিচাৰি জ্ঞানশ্ৰী বৰা অহা নাই, ৰাইজৰ বাবে কাম কৰিবলৈ আহিছো। এনেকুৱা ক্ষমতা আপোনালোকে ল'ব নালাগে। কেনেকে হত্যা কৰিবলৈ মানুহ উদ্যত হৈ পৰিব পাৰে নেকি? মানে এইবোৰ নৰপিশাচ নে এইবোৰ মানুহ? আপোনালোকে কওকচোন, এনেকুৱা হ'ব লাগে নেকি মানুহৰ ৰাজনৈতিক কাৰবাৰ? আজি আমাক বাৰে বাৰে আমাৰ ল'ৰাবোৰ ওলাই যাব নোৱাৰা হৈছে অফিচটোৰ পৰা। মই নিজে ছেফটি বিচাৰি পুলিচ কণ্ট্ৰল ৰুমত ফোন কৰিবলগীয়া অৱস্থা হৈছে। তেওঁলোকে এনেকুৱা ভয় ভাবুকি সৃষ্টি কৰিছে। আমি থকা এৰিয়াটোত নন ষ্টপ গাড়ী আমাৰ পিছা কৰি থাকে, য'ত যাওঁ গাড়ী পিছা কৰে। আমাৰ অফিচটোৰ বাহিৰত গাড়ী এনেকে ঘূৰি থাকে এনি টাইম। আমি প্ৰশাসনৰ পৰা ছেফটি এণ্ড ছিকিউৰিটি পাব লাগিব ন? চাওক দেই, আমি অখিলদাৰ নিৰ্বাচনতো, কোচৰ নিৰ্বাচনতো কাম কৰিম। আজি দিনটোত আমি গম পাইছো যোৰহাটত মানুহ হত্যা হৈছে। অলপ আগতে গম পাইছো ন? আজি শিৱসাগৰত আমাৰ এই মাত্ৰ গম পাইছো বিদ্যুৎ শইকীয়া, আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক গুৰুতৰভাৱে মাৰপিট কৰা হৈছে। শিৱসাগৰতো সেইখন নিৰ্বাচন হৈয়ে থকা নাই, শিৱসাগৰত কিবা হৈ গ'ল। এনেকুৱা নৰখাদক মানুহে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হয়, মানুহৰ হত্যা কৰি নিজে আচলতে তৃপ্তি লাভ কৰা মানুহে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হয়, তেতিয়া ক'ৰবাত মানুহ জীয়াই থকাৰ পৰিৱেশ নাথাকেতো। এয়া গণতন্ত্ৰৰ ৰক্ষাৰহে যুঁজ। আমি গণতন্ত্ৰ ৰক্ষাৰ যুঁজৰ নামত সম্পূৰ্ণৰূপে গণতান্ত্ৰিক ব্যৱস্থাটোক যদি ধ্বংস কৰোঁ, গণতান্ত্ৰিক প্ৰমূল্যবোধক ধ্বংস কৰি যদি আমি হত্যা কৰিব পৰা, মানুহক মাৰিব পৰা এটা পৰিৱেশলৈ লৈ যাওঁ, এয়া সন্ত্ৰাসবাদৰ পৰিৱেশ হৈছে এনে গণতন্ত্ৰ ৰক্ষাৰ যুঁজ হৈছে? আপোনালোকে কওকচোন। প্ৰথম কথা, আমি কাইলৈৰ ভিতৰত প্ৰশাসনক দাবী কৰিছো, আজি ৰাতিৰ ভিতৰতে এই যিকেইজন মানুহৰ নাম কি কৈছে, যিকেইজন মানুহৰ নাম ভুক্তভোগীয়ে কৈছে, সেই কেইজন নামকেইটা কৈ দিয়ক দাদা। পল্লৱ গগৈ, জিন্তু ভৰালী, ৰমা বৰা, যিকেইজনৰ নাম প্ৰত্যক্ষদৰ্শী ৰাইজে কৈছে, যিকেইজনৰ নাম ভুক্তভোগীয়ে কৈছে, এই ৰাতিৰ ভিতৰতে তেওঁলোকক এৰেষ্ট কৰিব লাগিব। কাৰণ আমাৰ ঘৰত যেতিয়া আমাৰবোৰ মানুহে যেতিয়া কিবা এটা কৰে, কিছুদিনৰ আগতে যেতিয়া জলাশয় খননৰ প্ৰকল্পটোক লৈ প্ৰটেষ্ট হৈছিলে, আমাৰ দলৰ দেৱাংগ গগৈ ঘৰলৈ মাজনিশা পুলিচ আহি ঘৰত উপদ্ৰৱ কৰিছিলে। মাজনিশা গৈ মানুহজন নথকা অৱস্থাত ঘৰত ৰাইজক ভয় ভাবুকি দিয়া হৈছিলে, ভয় খাইছিলে মানুহে। মই নিজে নিৰ্বাচনী কেণ্ডিডেট, মোৰ হাঁহ চৰাৰ ঘৰটোৰ পৰা ইয়ালৈকে আহিবলৈ ভয় লাগিছে, কিজানি বাটতে কোনোবাই আক্ৰমণ কৰে। কিন্তু আমাৰ সমৰ্থকক যদি আধামৰা কৰে, আমিতো ওলাই আহিব লাগিব ন? বাটত আমাক কোনোবাই যদি গুলিয়াইও মাৰে, তেতিয়াও মোৰ বাবে যদি কোনোবাই কষ্ট কৰিছে, মোৰ বাবে যদি মোক ভাল পাই কোনোবা ৰাইজ ওলাই আহিছে, সেই ৰাইজক যদি কেৱল মোক সমৰ্থন কৰাৰ বাবে হস্পিটেল গৈ থকা অৱস্থাত যদি তেওঁক এনেদৰে মাৰিবলৈ, সম্পূৰ্ণৰূপে হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰা হৈছে, মই মোৰ বুকুত গুলি পাতি হ'লেও, বুকুত গুলি মাৰিলেও মই ওলাই আহিম। কিন্তু আমাৰ প্ৰটেকশ্যনৰ দায়িত্ব কোনে ল'ব লাগিব? প্ৰশাসনে ল'ব লাগিব ন? কাইলৈ দিনটো নিৰ্বাচন। আজি এই মুহূৰ্তত ফোনটো ৰিচিভ কৰিবলৈ চিন্তা হৈ গৈছে যে আৰু ক'ৰবাত এনেকুৱা খবৰ আহিব নেকি, আৰু ক'ৰবাত এনেকুৱা কিবা হ'ব নেকি? কওকচোন, এয়া নিৰ্বাচন হৈ আছে নেকি? প্ৰতিটো সমষ্টিয়ে আজি যোৰহাটত হত্যা, শিৱসাগৰতো কি হৈ আছে, ৰাতিপুৱালৈকে কি হৈ যায়, কোন জীয়াই থাকিব, কোন মৰিব, এনে এটা পৰিৱেশ সৃষ্টি হৈছে। মোৰ ইয়াতো এনে এটা পৰিৱেশ সৃষ্টি হৈছে। এইবোৰ যদি মানুহে সঁচা অৰ্থত ৰাইজৰ বাবে কাম কৰে, তেতিয়াহ'লে মানুহে নিৰ্বাচনৰ আগত এনে পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়োজন থাকে নেকি? ৰাইজৰ আগত 5 বছৰ কাম কৰক, কাম কৰি নিৰ্বাচনৰ আগত ৰাইজে নিজে ভোট দিব ন? আজি শিৱসাগৰত সুকলমুৰীৰ নিচিনা মানুহ, যাৰ বিষয়ে ৰাইজে জানে, যিজনৰ বিষয়ে শিৱসাগৰ ৰাইজে হাওৰা বিধানসভা সমষ্টি এতিয়া বিকিমো ৰাইজে বহুদিনৰ পৰা জানে, তেনে মানুহক বিজেপি দলে টিকেট দিছে। টিকেট দিয়াৰ পাছত কেনে সন্ত্ৰাসবাদৰ পৰিৱেশ সৃষ্টি হ'ব সেইটো কি নাজানে কোনো? কি বুলি ক'ম এতিয়া মই? আমি প্ৰশাসনৰ পৰা প্ৰতিজন দলীয় কৰ্মী, প্ৰতিগৰাকী ৰাইজৰ নিৰাপত্তা বিচাৰিছো। আমি আজি ৰাতিৰ ভিতৰতে প্ৰশাসনৰ ওচৰত দাবী কৰিছো, এই তিনিজন মানুহ, যি তিনিজনৰ নাম ভুক্তভোগীয়ে কৈছে, যি তিনিজনৰ নাম প্ৰত্যক্ষদৰ্শীয়ে কৈছে, তেওঁলোকক এৰেষ্ট কৰিব লাগিব আৰু লগতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া উত্তৰ দিব লাগিব। ৰাজনীতিৰ নামত
এই নৰপিশাচমুখী যাত্ৰা তেওঁলোকে কেলে কৰিছে ৰাজনীতিৰ নামত এনেকুৱা উদ্ভৱ দালি এনেকুৱা মানুহ হত্যা কৰিবলগীয়া পৰিৱেশ এটা তেওঁলোকে কেলে সৃষ্টি কৰিছে আমি মূল্যবোধৰ ৰাজনীতি কৰিবলৈ ইয়াত চেষ্টা কৰি আছিলো কোনো দিন তেখেতক কোনো ব্যক্তিগত আক্ৰমণ তুচ্ছতা চিহ্ন কৰা নাই কৰিছো নেকি কওঁ আমি যুক্তিৰে কৈছো কি কাম কৰিম সেয়া কৈছো কি সমস্যা আছে সেয়া আজি কৈছো তেখেতে কি কাম কৰিছিলে সেয়া ক'ব লাগিছিলে কি কৰিলে বিগত সময়ত সেয়া ক'ব লাগিছিলে আজিৰ দিনটোত আমাৰ কোনোবা দলীয় কৰ্মী যদি বেয়া কিবা কৰ্মত লিপ্ত হ'লহেঁতেন তেতিয়া কিবা প্ৰশ্ন উঠালেহেঁতেন আমি ক'বলৈ নাযাওঁ হয়নে নহয় আমাৰ দলীয় কৰ্মী আমাৰ হাতত পইচাও নাই এনেকে বিলাই কৰিবলৈ আমি সাধাৰণ ঘৰৰ মানুহ আহিছো প্ৰথম নিৰ্বাচন খেলিবলৈ নতুন মানুহ কিন্তু এনেকুৱা এটা প্ৰত্যুত্তৰ দি নিৰ্বাচন কি জিকিব হে আপোনালোকে এনেকে যদি জিকিব লাগে লৈ লওক ক্ষমতা নেলাগে এনেকুৱা ক্ষমতা য'ত মানুহ হত্যা কৰি ক্ষমতা ল'ব লগা হয় আমাক তেনেকুৱা ক্ষমতা নেলাগে আপোনাকে দি দিছো লৈ লওক কিন্তু মানুহ হত্যা কৰি মানুহৰ মৃতদেহৰ ওপৰত ভৰি থৈ কোনো মানুহ জনসেৱক হ'ব নোৱাৰে এনে মানুহৰ পাপ লাগিব জনতাৰ অন্তৰত জনতাই যেতিয়া হাও দিব নহয় এনেকুৱা মানুহে হাজাৰ ক্ষমতা পাওক এদিন তিলকে সকলো ভুগিব লাগিব এনেকুৱা ক্ষমতা বিচাৰি জ্ঞানশ্ৰী বৰা অহা নাই ৰাইজৰ বাবে কাম কৰিবলৈ আহিছো এনেকুৱা ক্ষমতা আপোনালোকে ল'ব নালাগে দলৰ সমৰ্থকক প্ৰহাৰ কৰা হৈছে তেখেতৰ মূৰ ফালি দিয়া হৈছে মৰিয়াই আৰু আমি জানিবলৈ পোৱা অনুসৰি তেখেতসকল মেডিকেল গৈ আছিলে মেডিকেল গৈ থকা অৱস্থাত গাড়ী এজনে চলাই যোৱাজনকো মৰা হৈছে আৰু আমাৰ দলৰ সমৰ্থক যিজন আছে তেখেতক অতি বেয়াকৈ প্ৰহাৰ কৰা হৈছে কোনোবা পল্লৱ বুলি মানুহ এজনৰ নাম শুনিছোঁ পল্লৱ গগৈ বালি মাফিয়া বুলি কোৱা শুনিছোঁ তেখেতে পল্লৱ গগৈ তেখেতক প্ৰহাৰ কৰিছে বুলি কৈছে আৰু দুজনমান ব্যক্তি আছিলে জিন্তু ভৰালী ৰমা বৰা সেয়া ৰাইজে কৈছে যে যিসকল প্ৰত্যক্ষদৰ্শী আছে জিন্তু ভৰালী ৰমা বৰা আৰু পল্লৱ গগৈ বোলা এজন বালি মাফিয়া বুলিও ৰাইজে কৈছে ৰূপজ্যোতি কুৰ্মী চামচা বুলি সেয়া ৰাইজে কৈছে গতিকে চাওক দেই মই নিজে নিৰ্বাচনত নামিছোঁ যদি কিবা যুক্তিৰে তৰ্কৰে কিবা ক'ব লগা আছে আমাক কওক হয়নে নহয় আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ বিৰুদ্ধে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ যদি কিবা ক'বলগীয়া কৰিবলগীয়া আছিলে মোক ক'ৰবাত আগচি ধৰি কিবা কৈছে মোক ক'ৰবাত কিবা বেয়া ব্যৱহাৰ কৰিছে মই সেইখিনিলৈকে সহ্য কৰি লৈছোঁ সেইখিনিলৈকে সহ্য কৰিব পাৰি সেইখিনি বস্তু আমি হেৰি কৰিম কিন্তু কোনোবা ব্যক্তি যি আমাৰ লগত সমৰ্থন কৰিছে যি আমাক ইয়াত দল মত নিৰ্বিশেষে বহু ব্যক্তি আমাৰ লগত জড়িত হৈ আছে আমাক সমৰ্থন কৰিছে ভাল পায় বহুজনে লিখিছে তেখেতসকল যদি মেডিকেল যাবলৈও আজিৰ দিনটোত সুৰক্ষিত নহয় কাৰোবাৰ ঘৰত বেমাৰ এটা আহিলে হস্পিটেল যাবৰ সময়তো যদি বাটত গৈ এইদৰে মানুহক জনাই নজনাই মাৰপিট কৰা যায় মূৰ ফালি হত্যা পৰ্যন্ত কৰাৰ এটা পৰিৱেশ সৃষ্টি হয় কেনেকৈ হ'ব কওকচোন বাৰে আমাক মোৰ নিজৰ লগত হৈছে কোনোবা এখন ৰঙা থাৰ মই দুদিন ৰাতি উভতি আহোঁতে পিছে আহি আমি হাঁহ চৰা যোনটো ঘৰত আমি থাকিছোঁ সেই ঘৰটোৰ আমাৰ গাড়ীখনৰ কাষতে লগাই দিছে কালি ৰাতি মই নিজে গুৱাহাটীৰ পুলিচ কণ্ট্ৰল ৰুমত ফোন কৰিব লগা হৈছে ছেফটি আৰু ছিকিউৰিটি বিচাৰি কিয় কাৰণ আমাৰ তাত বিভিন্ন অফিচত ল'ৰাবোৰে কাম কৰে ৰাতি ভাত পানী খাই যেতিয়া শুবলৈ যায় আমাৰ অফিচৰ বাহিৰত বাৰে গাড়ী আহি হৰ্ণ দিয়া বাহিৰৰ অফিচৰ পৰা বাহিৰলৈ ওলাই গ'লেই ল'ৰাক মানে ভয় ভাবুকি দিয়া হুলস্থুলীয়া পৰিৱেশ এটা কালিও হৈছে কালি হোৱাৰ পাছত আমি শুনিছোঁ যে তাতে ক'ৰবাত মাৰপিটো হৈছে ওচৰৰ ৰাইজে আমাক জানিবলৈ দিছে যে মাৰপিট হৈছে গাঁৱৰ ৰাইজে আনকি বিজেপিৰ মানুহক কাৰোবাক পিটিছে সেই ৰঙা এখন থাৰৰ উপদ্ৰৱত আমাৰ ৰুমটোৰ পৰা আমি ওলাব নোৱাৰা হৈছোঁ সেইখিনি কথা পুলিচ কণ্ট্ৰল ৰুমত জনাই কালি ছেফটি এণ্ড ছিকিউৰিটি সম্পূৰ্ণ ছাৰ্ভিলেঞ্চ মই বিচাৰিছোঁ নিজে থকা এৰিয়াটোত তাৰ পাছতো সামাজিক মাধ্যম সংবাদ মাধ্যমলৈ কথাবোৰ আহিবলৈ দিয়া নাই কাৰণ বোকাচতীয়া ৰাজনীতি কৰিব খোজা নাছিলোঁ কিন্তু আজি এতিয়া যিটো হৈছে মানে যে কোনোবা বালি মাফিয়াই কোনোবা ৰূপজ্যোতি কুৰ্মীৰ চামচা বুলি কৈছে ৰাইজে লোকেল মানুহেতো চিনি পায় ন মানুহজনক কোন যিজনে মাৰ খাইছে যিজন তেখেতৰ লগত থকা মানুহেতো গম পায় গতিকে তেখেতসকলে আহি আজি কি চূড়ান্ত পৰ্যায়লৈ নামিছে যদি আজি কোনোবা গাড়ী বাহিৰত তেওঁলোকৰ কিবা ক'ৰবাত সন্দেহ হৈছে ইয়াততো ছিকিউৰিটি পুলিচ আছে আৰক্ষী প্ৰশাসন আছে ক'ৰবাত খবৰ দিয়ক আৰক্ষী প্ৰশাসনে ধৰিব আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া টকা বিলাইছে বুলি আমালৈ বহুত ফোন আহিছে আমাৰতো পইচা নাই নহয় আমি সাধাৰণ ঘৰৰ মানুহ আমি সাধাৰণভাৱে যুক্তিৰে তথ্যৰে আমি নিৰ্বাচনত ৰাইজৰ কাম কৰিম বুলি কি কাম কৰিম
নিৰ্বাচনত জয়ী হলে কি কি সপোন আছে এইবোৰৰ কথা কৈ ৰাজনীতি কৰিবলৈ বিচাৰিছো। শেষ নিশাৰ খেলত পইচা বিলোৱা কাৰবাৰ, শেষ নিশাৰ খেলত মানুহক হত্যা কৰা, মানুহৰ ওপৰত উপদ্ৰৱ কৰা, মাৰপিট কৰা, কাৰবাৰ মূৰ ফলা, ঠেং ভঙা, এইবোৰ নেকি জনসেৱকৰ কাম? কওকচোন। আমি ৰাজনীতি কৰিবলৈ আহো, যিকোনো মানুহে কয় কি আমি জনতাৰ সেৱক, তেনেকে নকয় জানো? জনতাৰ প্ৰতিনিধি। জনতাৰ সেৱকে, জনতাৰ প্ৰতিনিধি হৈ বিধানসভাত ৰাইজৰ অধিকাৰৰ পক্ষে মাত মাতিম বুলি ওলাই যোৱা মানুহে গুণ্ডা লগাই ৰাতি মানুহক মাৰিবলৈ উদ্যত কৰি, ৰাতি মানুহৰ মূৰ ফালি আধা মৰা কৰি আজি সেই ল'ৰাটো বাচিবনে নাই? যিজন ল'ৰাক মই লগ পাইছো নে নাই মই এইটো পৰ্যন্তলৈকে আগতে মই নাজানো। তেওঁ মোক ভাল পায় বা সমৰ্থন কৰে, তেওঁ মই ব্যক্তিগতভাৱে হয়তো লগ পাইছো নে নাই মই তাৰ উত্তৰটো এতিয়ালৈকে নাজানো। কাৰোবাক সমৰ্থন কৰাৰ বাবে কোনোবা মানুহক এনেকে হত্যা কৰিবলৈ মানুহ উদ্যত হৈ পৰিব পাৰে নেকি? মানে এইবোৰ নৰপিশাচ নে এইবোৰ মানুহ? আপোনালোকে কওকচোন। ধেত, এনেকুৱা হ'ব লাগে নেকি মানুহৰ ৰাজনৈতিক কাৰবাৰ? আজি আমাক বাৰে বাৰে আমাৰ ল'ৰাবোৰ ওলাই যাব নোৱাৰা হৈছে অফিচটোৰ পৰা। মই নিজে ছেফটি বিচাৰি পুলিচ কণ্ট্ৰল ৰুমত ফোন কৰিবলগীয়া অৱস্থা হৈছে। তেওঁলোকে এনেকুৱা ভয় ভাবুকি সৃষ্টি কৰিছে। আমি থকা এৰিয়াটোত নন ষ্টপ গাড়ী আমাৰ পিছা কৰি থাকে, য'ত যাওঁ গাড়ী পিছা কৰে। আমাৰ অফিচটোৰ বাহিৰত গাড়ী এনেকে ঘূৰি থাকে এনি টাইম। আমি প্ৰশাসনৰ পৰা ছেফটি এণ্ড চিকিউৰিটি পাব লাগিব ন? আপুনি যদিও নিৰ্বাচনত অৱতীৰ্ণ হৈছে, এনেকুৱা নিৰ্বাচন আগতে আপুনি দেখিছে? তুলনামূলকভাৱে এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, এই সময়ৰ যিটো নিৰ্বাচন, পূৰ্বৰ নিৰ্বাচনতকে একেটাৰ দিনতে এনেকুৱা ধৰণৰ বেছি ঘটনা ঘটিছে নেকি? চাওক দেই, আমি অখিলদাৰ নিৰ্বাচনতো 21ৰ নিৰ্বাচনতো কাম কৰিছো। আজিৰ দিনটোত আমি গম পাইছো যোৰহাটত মানুহ হত্যা হৈছে। অলপ আগতে গম পাইছো ন? আজি শিৱসাগৰত আমাৰ এই মাত্ৰ গম পাইছো বিদ্যুৎ শইকীয়া, আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক গুৰুত্বভাৱে মাৰপিট কৰা হৈছে। শিৱসাগৰতো সেইখন নিৰ্বাচন হৈয়ে থকা নাই। শিৱসাগৰত কিবা হৈ গ'ল? এনেকুৱা নৰখাদক মানুহে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হয়, মানুহৰ হত্যা কৰি নিজে আচলতে তৃপ্তি লাভ কৰা মানুহে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হয়, তেতিয়া কৰবাত মানুহ জীয়াই থকাৰ পৰিৱেশ নাথাকেতো। এয়া গণতন্ত্ৰৰ ৰক্ষাৰহে যুঁজ। আমি গণতন্ত্ৰ ৰক্ষাৰ যুঁজৰ নামত সম্পূৰ্ণৰূপে গণতান্ত্ৰিক ব্যৱস্থাটোক যদি ধ্বংস কৰো, গণতান্ত্ৰিক প্ৰমূল্যবোধত ধ্বংস কৰি যদি আমি হত্যা কৰিব পৰা, মানুহক মাৰিব পৰা এটা পৰিৱেশলৈ লৈ যাওঁ, এয়া সন্ত্ৰাসবাদৰ পৰিৱেশ হৈছে নে গণতন্ত্ৰ ৰক্ষাৰ যুঁজ হৈছে? আপোনালোকে কওকচোন। এই মুহূৰ্তত কি দাবী কৰে প্ৰশাসনক? কি আমি প্ৰশাসনক, প্ৰথম কথা, আমি কাইলৈৰ ভিতৰত প্ৰশাসনক দাবী কৰিছো, আজি ৰাতিৰ ভিতৰতে এই যিকেইজন মানুহৰ নাম কি কৈছে, যিকেইজন মানুহৰ নাম ভুক্তভোগীয়ে কৈছে, সেই কেইজন নামকেইটা কৈ দিয়ক দাদা। পল্লৱ গগৈ, জিন্তু ভৰালী, ৰমা বৰা, যিকেইজনৰ নাম প্ৰত্যক্ষদৰ্শী ৰাইজে কৈছে, যিকেইজনৰ নাম ভুক্তভোগীয়ে কৈছে, এই ৰাতিৰ ভিতৰতে তেওঁলোকক এৰেষ্ট কৰিব লাগিব। কাৰণ আমাৰ ঘৰত যেতিয়া আমাৰবোৰ মানুহে যেতিয়া কিবা এটা কৰে, কিছুদিনৰ আগতে যেতিয়া জলাশয় খননৰ প্ৰকল্পটোক লৈ প্ৰটেষ্ট হৈছিলে, আমাৰ দলৰ দেৱাংগ সৌৰভ গগৈ ঘৰলে মাজনিশা পুলিচ আহি ঘৰত উপদ্ৰৱ কৰিছিলে। মাজনিশা গৈ মানুহজন নথকা অৱস্থাত ঘৰত ৰাইজৰ ভয় ভাবুকি দিয়া হৈছিলে, ভয় খাইছিলে মানুহে। মই নিজে নিৰ্বাচনী কেণ্ডিডেট, মোৰ হাঁহ চৰাৰ ঘৰটোৰ পৰা ইয়ালৈকে আহিবলৈ ভয় লাগিছে, কিজানি বাটতে কোনোবা আক্ৰমণ কৰে। কিন্তু আমাৰ সমৰ্থকক যদি আধা মৰা কৰে, আমিতো ওলাই আহিব লাগিব ন? বাটত আমাক কোনোবাই যদি গুলিয়াইও মাৰে, তেতিয়াও মোৰ বাবে যদি কোনোবাই কষ্ট কৰিছে, মোৰ বাবে যদি মোক ভাল পাই কোনোবা ৰাইজ ওলাই আহিছে, সেই ৰাইজক যদি কেৱল মোক সমৰ্থন কৰাৰ বাবে হস্পিটেল গৈ থকাৰ অৱস্থাত যদি তেওঁক এনেদৰে মাৰিবলৈ, সম্পূৰ্ণৰূপে হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰা হৈছে, মই মোৰ বুকুত গুলি পাতি হলেও, বুকুত গুলি মাৰিলেও মই ওলাই ইলেকশ্যনৰ দায়িত্ব কোনে ল'ব লাগিব? প্ৰশাসনে ল'ব লাগিব ন? কাইলৈ দিনটোত নিৰ্বাচন। আজি এই মুহূৰ্তত ফোনটো ৰিচিভ কৰিবলৈ চিন্তা হৈ গৈছে যে আৰু কৰবাত এনেকুৱা খবৰ আহিব নেকি, আৰু কৰবাত এনেকুৱা কিবা হ'ব নেকি? কওকচোন। এয়া নিৰ্বাচন হৈ আছে নেকি? প্ৰতিটো সমষ্টিয়ে আজি যোৰহাটত হত্যা, শিৱসাগৰতো কি হৈ আছে, ৰাতিপুৱালৈকে কি হৈ যায়, কোন জীয়াই থাকিব, কোন মৰিব, এনে এটা পৰিৱেশ সৃষ্টি হৈছে। মোৰ ইয়াতো এনে এটা পৰিৱেশ সৃষ্টি হৈছে। এইবোৰ যদি মানুহে সঁচা অৰ্থত ৰাইজৰ বাবে কাম কৰে, তেতিয়াহ'লে মানুহে নিৰ্বাচনৰ আগত এনে পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়োজন থাকে নেকি? ৰাইজৰ আগত 5 বছৰ কাম কৰক, কাম কৰি নিৰ্বাচনৰ আগত ৰাইজে নিজে ভোট দিব ন? আজি শিৱসাগৰত কুশল দুৱাৰীৰ নিচিনা মানুহ, যাৰ বিষয়ে ৰাইজে জানে, যিজনৰ বিষয়ে শিৱসাগৰ ৰাইজে, যোৱা থাউৰা বিধানসভা সমষ্টি, এতিয়া ডিমৌ ৰাইজেতো বহু দিনৰ পৰা জানে,
তেনে মানুহক বিজেপি দলে টিকেট দিছে। টিকেট দিয়াৰ পাছত কেনে সন্ত্ৰাসবাদৰ পৰিৱেশ সৃষ্টি হ'ব সেইটো কি নাজানে কোনো? কি বুলি ক'ম এতিয়া মই? আমি প্ৰশাসনৰ পৰা প্ৰতিজন দলীয় কৰ্মী, প্ৰতিগৰাকী ৰাইজৰ নিৰাপত্তা বিচাৰিছো। আমি আজি ৰাতিৰ ভিতৰতে প্ৰশাসনৰ ওচৰত দাবী কৰিছো, এই তিনিজন মানুহ, যি তিনিজনৰ নাম ভুক্তভোগীয়ে কৈছে, যি তিনিজনৰ নাম প্ৰত্যক্ষদৰ্শীয়ে কৈছে, তেওঁলোকক এৰেষ্ট কৰিব লাগিব আৰু লগতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া উত্তৰ দিব লাগিব। ৰাজনীতিৰ নামত এই নৰপিশাচমুখী যাত্ৰা তেওঁলোকে কেলে কৰিছে? ৰাজনীতিৰ নামত এনেকুৱা উদ্ভণ্ডালি, এনেকুৱা মানুহ হত্যা কৰিবলগীয়া পৰিৱেশ এটা তেওঁলোকে কেলে সৃষ্টি কৰিছে? আমি মূল্যবোধৰ ৰাজনীতি কৰিবলৈ ইয়াত চেষ্টা কৰি আছিলো। কোনো দিন তেখেতক কোনো ব্যক্তিগত আক্ৰমণ, তুচ্ছ-তাচ্ছিল্য কৰা নাই। কৰিছো নেকি কওক? আমি যুক্তিৰে কৈছো, কি কাম কৰিম সেয়া কৈছো, কি সমস্যা আছে সেয়া দেখুৱাইছো। তেখেতে কি কাম কৰিছিলে সেয়া ক'ব লাগিছিলে। দম দিয়া নাই, আপুনিহে বেছি কৰি আছে। অকমান ধৈৰ্য ধৰক, ধৈৰ্য ধৰক। আমাৰ মানুহ কোনো ভিতৰত সোমোৱা নাই, মই অকল ইয়াত আছো, বাকী গোটেই বাহিৰত মানুহ ধৰিবৰ কাৰণে আপোনালোকৰ বাহিৰত মানুহ যদি চব ঘূৰি আছে, আমাৰ ল'ৰাক কেলে মাথা ফালিলে? কেনেকে ফালিবলৈ পালে? আপোনালোকে যদি নিৰাপত্তা দিয়ে আছিলে, আমাৰ ল'ৰাক কেনেকে মাথা ফালিলে? আপোনাৰ এইটো আছেনে নাই দায়িত্ব? আমাক খং উঠিছে, আমাৰো খং উঠে ন। আমি খং উঠে, আমি ক'ব পাৰিম। তেতিয়ালৈকে আপোনালোকে ধৰি আনক, আমি ইয়াত বহি আছো। আমি চব ইয়াতে বহিম। আমাক খং বোলা বস্তু আপোনালোকৰ কণ্ডিশ্যনটো মই বুজিছো, সেইটো কথা আমাৰো আমি নকৰো বা কিবা বুলি কৈছো ন। নহয় বাইদেউ, ৰঙা থাৰখন ওলাই গৈছে। আমি খবৰ দিছো ন, ৰঙা থাৰখন আজি আমাৰ মুখৰ আগত আকৌ ঘূৰি আছে। আপোনালোকে কিয় এৰি দিলে? ৰবা, মই প্লিজ কথা পাতিছো, মই কথা পাতিছো। মোক কথা পাতিব দিয়ক না। মই তেখেতসকলক মই কালি এটা হেল্প বিচাৰিছিলো। মই নিজে ছেফ এণ্ড চিকিউৰ ফিল কৰা নাই বাইদেউ। মই আপোনালোকক, মই পুলিচ কণ্ট্ৰল ৰুমত ফোন কৰিছো, আপোনাকো জনাইছো চাগে ন। সেই ৰঙা থাৰখন কিন্তু আজিও ঘূৰি আছে। কেনেকে ওলাই গ'ল গাড়ীখন? যিখন গাড়ীয়ে মই কেণ্ডিডেট, যিখন গাড়ীয়ে মোৰ গেটৰ ফ্ৰণ্টত আহি মোৰ গাড়ীৰ পিছত গাড়ী লগাই দিছে, মোৰ কাষত এনেকে গাড়ীখন ৰখাইছো, নামিব লৈছো, গাড়ী ৰখাই দিছে। কালি সেই গাড়ীখন কেনেকে আজি ওলাই গ'ল? এজন কেণ্ডিডেটে বাইদেউ, আপোনাক মই এজনী ছোৱালী ন, মই ইয়াত নিৰ্বাচন খেলিবলৈ আহিছো, আপুনিও এগৰাকী মহিলা। আজি সেই গাড়ীখনে আজিও ঘূৰি আছে। কেনেকে ঘূৰি আছে? এটা কথা শুনক বাইদেউ, কালি যেতিয়া আহি ৰঙা থাৰখন সেইটো সময়ত ৰখাইছেহি, তাত যোনটো পাৰ্টিৰ লগত কাজিয়া হৈছিলে, সেই পাৰ্টিটোৰ মানুহ এজনো আমি নাপালো। কিন্তু যিকেইজনৰ লোকেল মানুহেতো কৈছিলে, লোকেল মানুহে কৈছে যে এখেতৰ গাত দুখ নাই, কিন্তু দুখ নথকা পাৰ্টিটো সেই জেগাটোৰ পৰা পলালে কিয়? প্ৰথম প্ৰশ্ন। এইটো কোন পাৰ্টি পলাইছে আমি নাজানো। তেওঁলোকে নিজৰ মাজতে যদি কাজিয়া লাগিছে, আমি দুইটা পাৰ্টি আমি উপস্থিত। নহয়, মই বাইদেউ আজি সেই গাড়ীখন আকৌ ঘূৰি আছে। মই আপোনাক এইটো কৈছো, মই হাঁহচৰাত আছো, বহু দূৰ নহয়, কিন্তু মই যোনটো জেগাত থাকো, মই কালি ৰিকুৱেষ্ট কৰিছো যে কিন্তু পুলিচ চাৰ্ভিলেঞ্চ দিয়া হোৱা নাই, আজিও নাই। আজিও আমাৰ ল'ৰা ওলাই আহোঁতে তাৰ ফ্ৰণ্টত গাড়ী অহা যোৱা কৰি আছে। চ' মই এইটো কৈছো, এজ এ কেণ্ডিডেট, আমাৰ যোনটো অফিচ, মই যোনটো জেগাত থাকো, সেই জেগাটোতে পুলিচ ছেফটি এণ্ড চিকিউৰিটি মই নাই পোৱা। বুজিছেনে বাইদেউ? মই কালি পুলিচ কণ্ট্ৰল ৰুমত এজ এ কেণ্ডিডেট গুৱাহাটীত মই কৈছো, কিন্তু আপোনালোকে ঘূৰি থাকোতে কেনেকে আমাৰ এটা ল'ৰাৰ মূৰ ফালিলে? আপোনাৰ নিৰাপত্তাৰক্ষী হয়নে নহয়? মানুহ এটা এৰিয়া গোটেইটো কভাৰ কৰিবলৈ হলে এজন মানুহ যেতিয়া ঘূৰি ফুৰে, সেইটো সময়ত সেইটো স্থানত নাথাকিবও পাৰে। সেইটো আপুনি উগ্ৰ নহব। উগ্ৰ হোৱা নাই, আপোনালোকে এতিয়া ধৰিব লাগে, ধৰিব লাগে। এতিয়া ধৰিব কেনেকে? আপোনালোকে লৈ আহিবনে? আমি FIR দিম, লগতে আমি যাম। আমিতো ধৰিবলৈ চেষ্টা
কৰি আছো বাহিৰত সেয়া গৈ আছে পাৰ্টি গৈ আছে কোন গ'ল মানুহটো ধৰিবলেতো পাব লাগিব ন পাবলৈ ব'লো ঘৰলৈ যাওঁ আমি এটা মানুহৰ মূৰ ফালি গ'ল মৰিবলৈ জীৱলৈ ৰৈ আছে বাইদেউ তাৰ পিছত আপোনালোকে নীতি নিয়মৰ কথা কৈ থাকিলে আমি শুনিম নেকি কথা নাই কোৱা পাৰ্টি অলৰেডি আছে আপুনি জানে জানো কওকচোন কোন পাৰ্টি আছে ঠিক আছে আমিও যাওঁ ব'লক আমিও যাওঁ সমাধান নহয় আপোনালোকে 25,000 টকা চিজ কৰে আৰু এটা মানুহৰ মূৰ ফালি লৈ গুচি যায় আপোনালোকে 25,000 টকা চিজ কৰা মানুহ এটা মানুহৰ মূৰ ফালি লৈ গুচি গ'ল আপোনাৰ মুখপাত্ৰ ফোন কৰিছে আজি বাইদেউ তাত কিবা ইনফৰমেশ্যন পাই আমি গৈছো আমি এনেই যোৱা পাৰ্চেলিটি হৈছে পাৰ্চিয়েলিটি হৈছে আপোনালোকে 25,000 টকা চিজ কৰিবলৈ টাইম পায় এটা মানুহে মূৰ ফালি দিলে তাক এৰেষ্ট কৰিবলৈ টাইম নাপায় একদম কোনো নাহিবা দেই কোনো নাহিবা নহ'লে আমি ঘৰলৈ যাবা নহ'লে আমি নিজে ল'ব আমি যাম তেওঁ নিজে স্কৰপিঅ' লৈ ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া গোটেইখন ঘূৰি ফুৰিছে আজি হেন আমি নিজৰ ওলাই যোৱা নাই আমি প্ৰট'কল বাইদেউ ব্ৰেক কৰা নাই আজি তেখেতসকলে বহুত ঠাইত পইচা বিলাইছে বুলি আমাৰ মিনিটে ছিকিউৰিটি এণ্ড ছেফটি বা আজি যিখিনি কাম আমি কৰিব নোৱাৰোঁ সেইখিনি কামটো তেওঁলোকেও কৰিব নোৱাৰিব লাগে ন মানুহ তুমি কথা নাপাতিবা প্লিজ মই পাতিছোঁ আমাক আৰু তেওঁলোকে যদি কণ্ট্ৰল কৰিব নোৱাৰে তেতিয়াহ'লে ইয়াৰে ল' নাই বুলি ঘোষণা কৰি দিয়ক মই পাতিছোঁ তেতিয়াহ'লে ল'টো আমি কৰিম মই পাতিছোঁ চবৰে মানে কথাটো হৈছে ল'ৰাজন দেখাৰ পাছত যিখিনি মানুহে সেই ৰবা অম্লান এতিয়া ধৰি আনিব লাগিব মানে বাইদেউ সোনকালে মই বুজি পাইছোঁ আপোনালোকে তেতিয়াহ'লে আমাৰ ওপৰত আমি চব কালি তেনেকুৱা হৈছে আজি যদি তেনেকুৱা হৈ যায় সদায় যদি তেনেকুৱা হৈ থাকে কেনেকে হ'ব আমাক এই দিয়ক আমি আনি বিচাৰি আপোনালোকক চমজাই দিম হয় না আপুনি নিজে চাওকচোন কালি হৈছে আমি সকলোৱে জানো ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া আজি ইয়াত অপেন দিনটো ঘূৰি ফুৰিছে দেই আপুনি জানে মই জানো মানে ইয়াত ছিকিউৰিটি যে তেওঁক নাই পোৱা এনেকুৱাটো হ'ব নোৱাৰে আমাক মিনিটে ছেকেণ্ডে লৰাই দেখিছে পুলিচে আমি যদি ওলাই আহিলোহেঁতেন আমাক ধৰি বহুত ডাঙৰ এখন নাটক হ'লহেঁতেন তেখেতে ইয়াত ঘূৰি ফুৰিছে জাষ্ট বিকজ তেখেত পাৱাৰত আছিলে MLA আছিলে তেখেত আজি অপেনলি ঘূৰি আজিৰ দিনটোত য'ত কেম্পেইনিং বন্ধ থাকে তেখেতে কৰি থাকিব পাৰিছে আজিৰ দিনটোত তেওঁলোকৰ গাড়ীয়ে পইচা জেগাই জেগাই গৈ বিলাইছে মিনিটে আমি গম পাইছোঁ তেওঁলোকে পইচা বিলাবলৈ স্কোপ পাইছে কিন্তু বাইদেউ সেইটো আপুনি পইচা বিলাইছে যদি কয় নহয় ইনফৰমেশ্যনটো দিয়ে আমি সেইটোতো হেৰি কৰিম আমি কাৰোবাৰ বুজি পাৰ্টিৰ পাইছোঁ পক্ষলৈ কিন্তু আমাৰ মানে কোনো হেৰি নাই সেইটো ক'ৰবাত আমাৰ মানুহটো ধৰা হৈছে আমাৰ গাড়ী ক'ৰবাত ওলাই আহিলে চেক কৰা হৈছে তেওঁলোকে কেনেকে পাৰিছে সেইটো আমি নাজানো কিন্তু এতিয়া সেইবোৰ চব আমি ইগন'ৰ কৰি আছোঁ মই কৈছোঁ যে যদি পইচা বিলোৱাৰ কাৰণে কোনোবাই মোক যেতিয়া খবৰ দিছে বাইদেউ মই এটাই কৈছোঁ যে যদি পইচা বিলাই ভোট কিনিব পাৰি তেতিয়াহ'লে মই নাভাবোঁ যে পইচা লোৱা মানুহে ভোটটো দি দিব তেওঁ মই ভাবোঁ যে বিবেক কিন্তু এতিয়া আপোনালোকক মই এটাই মই কথা পাতিছোঁ মোৰ কথাকেইটা শেষ কৰি ল'ব এতিয়া মই বাইদেউ এটা ৰিকুৱেষ্ট আপোনাক কৰিছোঁ পৃথিৱীত যিমান শক্তি আছে আপোনালোকৰ যিমান ষ্ট্ৰং ফ'ৰ্চ আছে আৰু যিমান মানে আপোনালোকক ফ'ৰ্চ লাগে মাতক আনক ইয়াত ভৰাও সেই ল'ৰাজন যোৰহাটৰ পৰা আনক অসমৰ য'তো চুকৰ পৰা আনক কিন্তু আমাক ইয়াত ৰাতিপুৱাৰ ভিতৰত লাগে সেই তিনিজন ল'ৰা ৰাতিপুৱাৰ ভিতৰত আমাক ইয়াত লাগে পৃথিৱীৰ য'ৰ পৰা আনে যিমান ফ'ৰ্চ আছে মই লাগিলে নিজে DGP ছাৰলৈ ফোন কৰিম ময়ো আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আমাক অলপ সময় দিয়ক
ৰাতিপুৱালৈকে আমি যদি আপোনালোকৰ লগতে ব্যস্ত হৈ এনেকে লাগি থাকো আমি জানো বাহিৰত ধৰিবলৈ সুবিধা পাম আৰু লগত আৰু এটা ৰিকুৱেষ্ট থাকিব আমাৰ কোনো ল'ৰা আজি ৰাতি যাতে তেনেকুৱা ছেকেণ্ড ঘটনা আৰু হ'বলৈ নাপায় কাৰণ আজি আমাৰ কোনো ল'ৰা মানে নহয় এতিয়াতো সেই ল'ৰাজন হস্পিটেল গৈ আছে তাত যদি কিবা পইচা পালেহেঁতেন তাত যদি কিবা পাৰ্টি কিবা কাম কৰি থকা পালেহেঁতেন তেতিয়া আমাৰ ক'বলগীয়া নাছিলে বোলে কিবা এটা বেয়া কৰিছে ধৰিছে পিটিছে কিন্তু হস্পিটেল গৈ থকা মানুহ যদি নৰ্মেল বাটত গৈ থকা মানুহক ধৰি পিটে এইটো কোনো যুক্তিসংগত কথা নহয় ঠিক আছে আমি বহি আছো আপোনালোকে ল'ৰাজন এৰেষ্ট কৰি আনক আমি ইয়াতে বহি আছো আমি বহি আছো ইয়াতে আপোনালোকে এৰেষ্ট কৰি আনক যদি আপোনালোকে পৰা নাই আমাক কওক আমি নহ'লে আপোনালোকে ব'লক আমাৰ লগত আমি যাওঁ ইয়াতে কথা পাতি নাথাকো আৰু মই বাইদেউ মেডিকেল ঠিক আছে সিহঁতৰ ঘৰতে আছে আমি এফআইআৰ দিব লাগিব নেকি ঘৰত আছে ঘৰত পোৱা নাই ঘৰত গৈছে তেতিয়াহ'লে আমি যাওঁ ঘৰলৈ না আমি ঘৰলৈ যাওঁ মোৰ এটা ডাঙৰ ৰেছপন্সিবিলিটি আছে ল'ৰাজনৰ এনেকুৱা চিটুৱেশ্যন হৈছে মই তেওঁ যোৰহাট যাম বিজেপি জিন্দাবাদ এইটোহে বাটত যদি আমাৰ কিবা আমাৰ আমিও বাটত চেষ্টা কৰিব এইবোৰ এনেই কৰি লাভ নাই ভোট নিদিওঁ আমাৰ নাগৰিকত্ব নালাগে আৰু এইখন চৰকাৰ আমাৰ চবতে ক'ৰবাত যদি এইটো ঘটনা আকৌ হ'বলৈ নাপায় এইটো ছেকেণ্ড আৰু থাৰ্ড যিমান বেছি ফ'ৰ্চ আছে ৰিকুৱেষ্ট কৰিছোঁ লগাওক কিন্তু সেইটো নিজৰ মানুহ ৰাতিপুৱা ঠিক আছে তোমালোকে তেওঁক কামটো কৰিবলৈ ঠিক আছে আপুনি যাওক কামটো কৰক আমি ইয়াতে বহি আছো ঠিক আছে নহ'লে আমি নিজে কথা পাতি এতিয়া 1:20 ঘড়ীত সময় 1:20 বহুত ৰাতি এই ভিডিঅ'টো বনাইছোঁ কাৰণ দেৰিলৈকে সাৰে আছিলোঁ বাতৰি সংক্ৰান্তত কাইলৈ ইলেকশ্যন আছে বুলি বিভিন্ন ঠাইৰ পৰা বিভিন্ন বাতৰি অহাৰ মাজতে বহুত বেছি হিংসাত্মক পৰিস্থিতিৰ বাতৰি আহিছে য'ৰ ত'ৰ পৰা আহিছে সৰু পথাৰৰ পৰা আহিছে শিৱসাগৰৰ পৰা আহিছে মৰিয়নিৰ পৰা আহিছে তেজে ৰাঙলি কৰি পেলাইছে ৰাজপথ নিশা শেষ নিশাৰ খেলত নিজৰে ভাই ককাইহঁতক মাৰি তেজে ৰাঙলি কৰি পেলাইছে অসমৰ ৰাজপথ অসমৰ গাঁও অসমৰ নগৰ অসমৰ চহৰ কিয় কৰিছে আজি যিবোৰ নেতাৰ কাৰণে আপোনালোকে নিজৰ ভাই ককাইহঁতক মাৰিছে তেজে ৰাঙলি কৰিছে ৰাজপথ কাইলৈ সেইবোৰ নেতাই আপোনালোকৰ কথা নাভাবি এটা বেলেগ দললৈ গুচি যাব চাওকচোন ঘূৰি চাওক বুৰঞ্জীলৈ চাওক ইতিহাসলৈ চাওক মাত্ৰ কেইটামান দিনৰ আগৰ পৰিস্থিতিলৈ চাওক কোনো নাথাকে সদায় একো নাথাকে এইবোৰ ক্ষমতা এইবোৰ ধন মাত্ৰ আজি আছে কাইলৈ নাথাকিব পাৰে একো নাথাকে ইমান মাৰপিট ইমান হুলস্থুলৰ পৰিৱেশ আমাক নালাগে অসমখন তেজেৰে ৰাঙলি নকৰিব সৰু পথাৰৰ পৰা ইমান বাতৰি আহিছে বিশ্বজিৎ ফুকন ডাঙৰী আপোনালৈ অনুৰোধ আপুনি বহুত শক্তিশালী আপুনি জিকক কিন্তু মানুহবোৰক মাৰিছে কিয় অভিযোগবোৰ যদি সঁচা হয় তেতিয়াহ'লে আপুনি সেই পাপৰ বুজা কেনেকৈ লৈ থাকিব ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া কিছু ভিডিঅ' দেখিলোঁ জ্ঞানশ্ৰী বৰাই নিজৰ প্ৰফাইলত আপলোড কৰিছে তেজেৰে ৰাঙলি হৈ পৰিছে এটা মানুহ কি ক'ব তেওঁ নিজকে নিজেই মাৰি ল'লে আপোনাৰ গুণ্ডাই নাই মৰা তেওঁক নিজৰ গুণ্ডাই তেখেতক মাৰি ল'লে নিজকে মাৰি ল'লে মাৰি তেজ উলিয়াই লৈছে মানুহটোৱে এইবোৰ অপবাদ কেনেকৈ খণ্ডন কৰিব আপুনি কেনেকৈ আপোনাৰ মানুহক গুণ্ডা লগাই আপুনি মানুহ মাৰিবলৈ লগাই দিছে শিৱসাগৰত কুশল দুৱাৰী মানুহ মাৰিছে মানুহ মৰা অভ্যাসবোৰ যোৱা নাই নেকি মানুহ মৰা অভ্যাসবোৰ যোৱা নাই এতিয়াও ইমান হিংসুক হৈ আছে ক্ষমতাৰ কাৰণে মৰি যাব মাৰি পেলাব মানুহ কি দেখিছে দেখা নাই শুনা নাই বুজা নাই যে মানুহ মৰি যায় সদায় মানুহ জীয়াই নাথাকে সদায় মানুহৰ ক্ষমতা নাথাকে সদায় বল শক্তি নাথাকে দেখিছেনে আগৰ ক্ষমতাশালী ৰজাবোৰ দেখিছে এতিয়া কেনেকৈ পেপুৱা লগা পানী ঢলা মেকুৰী হৈ গৈছে এজন সাংবাদিকক দেখিলোঁ কল সাংবাদিক অতনু ভূঞা মই নাম লৈছোঁ আজি কাৰণ তেখেতে লিখিছে এটা পোষ্ট দিছে মই পোষ্টটো পঢ়ি শুনাই দিব বিচাৰিছোঁ পোষ্টটো ইমান নিকৃষ্ট ভাষা ব্যৱহাৰ কৰিছে তেখেতৰ পুতেকে এটা ইমান ধুনীয়া পৰ্টেল আৰম্ভ কৰিছিলে এখন ইমান ধুনীয়া চিনেমা তেখেতৰ পুতেকে কল্পনা কৰিছিলে কিন্তু তেখেতৰ বাবে সেইবোৰ চব ফ্লপ মাৰিলে কাৰণ তেওঁ অভদ্ৰ তেওঁ এটা ষ্টেটাছ লিখিছে হিৰেণ গোহাঁই লগৰ মক্কেল কেইটাক লৈ গৌৰৱ অখিল আৰু লুৰিণক ভোট দিবলৈ আহ্বান জনাওক ৰাইজ ৰৈ আছে লগৰ মক্কেল কেইটাক লৈ সি বা নিজে কি হয় সি নিজকে নিজে ইমান ডাঙৰ মানুহ বুলি ভবা হ'ল মানুহবিলাকে আৰু এই অতনু ভূঞাক আমাৰ কিছুমান সাংবাদিকে গামোচা পিন্ধায়
আপোনালোকলৈ অনুৰোধ, এনেকুৱা ফটুৱা মানুহবিলাকক আগশাৰীত বহাই নিজেই লাজ নেপাব। হীৰেণ গোহাঁই এটা সময়ত অতনু ভূঞাক তাদাৰ অধীনত যেতিয়া তেওঁ জেললৈ গৈছিলে, হীৰেণ গোহাঁয়ে প্ৰটেষ্ট কৰিছিলে, অতনু ভূঞাক উলিয়াই আনিছিলে। আৰু আজি নিশা তেখেতে মাতাল হৈ, মদৰ নিচাত মাতাল হৈ মক্কেল কেইটাক বুলি এনে কিছু মানুহৰ কথা কৈছে, যিবোৰ মানুহক আপুনি ভাল পাব পাৰে, বেয়া পাব পাৰে, তাত কোনো কথা নাই। তেওঁলোক ইণ্টেলেকচুৱেল হয় নহয় মই বাদ দিলোঁ। তেওঁলোকে কিমান পঢ়া শুনা জানে, অতনু ভূঞাতকৈ কম জানে নে বেছি জানে, হাইড্ৰক্সি ক্লৰকুইন ফুটাব পাৰে নে নোৱাৰে, সেইবোৰ কথা মই বাদ দিলোঁ। কিন্তু এনেকুৱা অসভ্য অভদ্ৰ আচৰণ কাৰ প্ৰৰোচনাত কৰি তেওঁ কৰিব পাৰিছে, কাৰ শক্তিত কৰিব পাৰিছে? এবাৰ ভাবি চাওকচোন, বিগত দিনকেইটাত অসমত ব্যৱহাৰ হোৱা শব্দবোৰ, বাক্যবোৰ, পাগল হৈ গৈছে নেকি মানুহবোৰ? ক্ষমতাৰ লোভত পাগল হৈ গৈছে। দেখা নাই যে চব বস্তু ক্ষণস্থায়ী? জিকক না, যিমানবোৰ ক্ষমতা আছে, যিমানবোৰ আপোনালোকৰ শক্তি আছে, আপোনালোক জিকিবতো। আপোনালোকৰ প্ৰাৰ্থী যথেষ্ট জেগাত ভাল আছে, ভাল ভাল প্ৰাৰ্থী দিছে, তেনেহ'লে ভয় কিয় খাইছে? যদি কিছু কিছু জেগাত আপোনালোকৰ প্ৰাৰ্থী দুৰ্বল, তাত শক্তিশালী প্ৰাৰ্থী এজনক জিকিবলৈ এৰি দিয়ক। আপোনাৰ চৰকাৰ নবনাকে নাথাকে তেনেকে। দুই এজন প্ৰাৰ্থী জিকিব পাৰে, ইমান ভয় হৈছে নে যে চৰকাৰ নহ'ব? মই দুদিন আগলৈকে আপোনালোকৰ প্ৰাৰ্থীক শুভেচ্ছা জনাই আছো, মই আজিও জনাইছো। যিকেইজন ভাল প্ৰাৰ্থী আছে তেওঁলোকক মই শুভেচ্ছা জনাইছো যে NDAৰ সমৰ্থিত প্ৰাৰ্থী জয়ী হওক, আপোনালোকৰ চৰকাৰো গঠন হ'ব পাৰে। কিন্তু এনেকে নহয়, ইমান হিংসা বিদ্বেষৰে নহয়। কিহৰ ক্ষমতা দেখুৱাবলৈ আহিছে অসমত? কিহৰ শক্তি দেখুৱাবলৈ আহিছে? মাৰপিট কৰি কোনোবা এগৰাকী মাকে কান্দি কান্দি কৈছে, সি সৰু পথাৰত আমি দেখিছো এগৰাকী মাকে পুত্ৰৰ কথা কৈ কান্দি কান্দি এই নিশা এটা বিছত অসমত এনে পৰিস্থিতি। অসমৰ ৰাইজে ভোটাধিকাৰ এবাৰ বিবেকেৰে দিব, মনত ৰাখিব। মই বহুত মানুহ লগ পাইছো যি ইয়াৰ পৰা গুৱাহাটীৰ পৰা দলে বলে গৈছে কেৱল মাত্ৰ বিবেক ভোট দিবৰ বাবে। গতিকে আপোনালোকো সতৰ্ক হ'ব। আজি এই প্ৰাৰ্থীজনৰ লগত লাগি যাতে আপোনালোকে নিজৰ ভৱিষ্যতটো দুৰ্বল কৰি নলয়। কাৰণ চৰকাৰ আহিব, চৰকাৰ যাব, আপোনালোকে একেখিনি মানুহৰ মাজতে জীয়াই থাকিব লাগিব, একেটা সমষ্টিতে ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব। গতিকে এইবোৰ অসভ্যালি, এইবোৰ অভদ্ৰামী যি দলৰে নহওক কিয়, যদি কোনোবাই গুণ্ডাগিৰি কৰিছে তাৰ পক্ষত কিন্তু জেনজিও নাই, মিলেনিয়েলছো নাই। মনত ৰাখিব, শান্তি প্ৰগতি কাম্যৰ লগতহে জেনজি আছে। অভদ্ৰামী গুণ্ডামীৰ লগত কাহানিও জেনজি, মিলেনিয়েলছ, অসমীয়া কোনো কালে নাছিলে। তাৰ উত্তৰ কিন্তু EVM-ত পাব। জয় আই অসম। এটা দেখা পাইছো এনেকে ইয়াত থাকিব পাৰে, এইটো নিয়ম ভংগ এনেকুৱা গোটেই অসমতে যদি হয়, এই প্ৰভাৱান্বিত হ'ব, এইটো উচিত নহয়। এই এনেকুৱা কামবিলাক কৰিয়ে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ ভোটৰ ওপৰত এটা হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে। এই বাইদেউগৰাকীক মই সুধিলো আপুনি কোন হয়, তেখেতক ভিতৰলৈ অহা যোৱা কৰি থকা দেখিছিলো। তেখেতে ক'লে মই BLO। এতিয়া BLO জন আচলতে চৰকাৰী হয়, ভিতৰত থাকিব লাগে। এখেতে এতিয়া মই দেখা পাইছো এইখন পদুম ফুল, মোৰো দলৰ আছে BLA, মই কিন্তু তেখেতসকলক সংবিধান নিয়ম নীতি অনুসৰি ভিতৰলৈ আহিবলৈ দিয়া নাই। সেই গতিকে মই এতিয়া প্ৰিজাইডিং অফিচাৰক দৃষ্টিগোচৰ কৰিছো যাতে পক্ষপাত মুক্ত নিৰ্বাচন হয়, পক্ষপাত দুষ্ট নিৰ্বাচন নহয়। তাৰ বাবে সুস্থ গণতন্ত্ৰ, সংবিধান ৰক্ষাৰ বাবে যিহেতু ৰাজনৈতিক দলৰ প্ৰতীক এই পৰিৱেশটোৰ ভিতৰত আহিব নাপায়, কেম্পেইন শেষ হৈ গ'ল, এই পদুম ফুলজোপা ইয়াত থকাটো একেবাৰে উচিত নহয়। মই প্ৰিজাইডিং অফিচাৰক কৈছো তেখেতক এই কেম্পাছৰ বাহিৰ কৰি দিব। আপুনি বাইদেউ নামটো কি বাইদেউ? মণিকা দাস। তেখেত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী। তেখেতে ইয়াতে আহি পেলাই পুৱা 7টা বজাৰ আগৰ পৰাই কিবা কিবি কৰি আছে, যিটো উচিত নহয়। তেখেতসকলক মই দেখা পাইছো 3 গৰাকী ইয়াত সোমাই আছে। তেখেতৰ চক 4টা বেগ লৈ আছে। তাৰমানে 4 গৰাকী কৰ্মীয়ে এই আপুনি এনে কেনেকে চক বাইদেউ 1, 2, 3, 4টা বাইদেউ জকে নবল বাইদেউ নাপায়। গণতন্ত্ৰ নিয়ম নহয় বাইদেউ, নিয়ম নহয়। ৰখীয়া হলেও ইয়াত নহয়, বাহিৰত হ'ব লাগে। মই মোৰ মোবাইল ফোন কেইটা বাহিৰত নিয়ম নহয় বাইদেউ। নমস্কাৰ, মই আপোনালোকৰ নীলাক্ষী। এটা খুব জৰুৰী কামৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। ইয়াতে ইলেকশ্যন কমিশ্যন আৰু আমাৰ DC ছাৰৰ, কামৰূপ মেট্ৰ' DC ছাৰৰ মই দৃষ্টিগোচৰ হোৱাটো বিচাৰিম। এই ফটোকেইখন চাওকচোন। ৱাৰ্ড নম্বৰ 37,
আৰু বিধানসভা সমষ্টি নম্বৰ 35 ইফ আই এম নট ৰং ইয়াতে হাউচ নম্বৰ 33 এইটো মোৰ হাজবেণ্ডৰ এড্ৰেছ হয় আৰু ইয়াতে মুঠ 16জন ভোটাৰ দেখাইছে ইয়াতে অকল 4জন ভ্যালিড ভোটাৰ্ছ আছে আৰু বাকি 12জন ভোটাৰ্ছ আমি চিনি নাপাওঁ কোন হয় নাজানো কিন্তু আমাৰ এড্ৰেছত সন্নিবিষ্ট হৈ গৈছে আৰু তেওঁলোক ক'ৰ পৰা কি মানুহ কিদৰে আমাৰ এড্ৰেছ দেখাই ভোট দিব বৰ ভয়ংকৰ কথা আৰু এনেকুৱা যদি আৰু বেলেগৰ লগতো হৈছে আৰু ভয়ংকৰ কথা কিয় হৈছে কাইন্ডলি শ্বেয়াৰ কৰক ভিডিঅ'টো কাইন্ডলি টেগ কৰক ইলেকশ্যন কমিশ্যন আমাৰ ডিসি কামৰূপ মেট্ৰ' যে এনেকুৱা ধৰণৰ গাফিলতি কিয় হ'ল and this is a very serious concern I think because 12 members who are not part of our family who are not part of that address are going to vote using that address বহুত ডাঙৰ কথা আৰু এনেকুৱা কিয় হ'ল ইমান ধুনীয়াকে সব পৰিচালনা কৰা বুলি আমাক জনোৱা গৈছিলে গতিকে I leave it to your good judgment thank you so much জয় অসম জয় জুবিন্দা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা আৰু মুখপাত্ৰ পৱন খেৰাই মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ সা সম্পত্তি আৰু অন্যান্য বিষয় সম্পৰ্কে আজি আৰু এটা চাঞ্চল্যকৰ তথ্য আগবঢ়াইছে ইয়াৰ পূৰ্বে পৱন খেৰা ডাঙৰীয়াই যিখিনি কথা সংবাদ মাধ্যমৰ আগত সংবাদ মেলযোগে দাঙি ধৰিছিল সেই বিষয়বিলাক আছিল অত্যন্ত গুৰুত্বপূৰ্ণ সেয়া হ'ল মুখ্যমন্ত্ৰী পত্নীৰ তিনিখন দেশৰ পাছপৰ্টৰ সম্পৰ্কে আৰু বিদেশত বিপুল সম্পত্তি আৰু ব্যৱসায় সম্পৰ্কে তেওঁ তথ্য দাঙি ধৰিছিল কেতবোৰ ইনফৰমেশ্যন দাঙি ধৰিছিল আৰু এই ক্ষেত্ৰত তেওঁৰ পৰিয়ালৰ সম্পৰ্কে এটা এনকোয়াৰি কৰাৰ কাৰণে সকলোৱে দাবী কৰিছিল কিন্তু দেখা গ'ল যে এই প্ৰথম অৱস্থাতে তেওঁ যিখিনি তথ্য দাঙি ধৰিছিল এই তথ্য সম্পৰ্কে এটা নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছিল কিন্তু মুখ্যমন্ত্ৰীজনে নিজেই নিজৰ জাজ হৈ গ'ল তেওঁ বিচাৰক হৈ গ'ল আৰু এটা পক্ষ লৈ পেলাই পৱন খেৰাৰ ওপৰত যি ধৰণে পুলিচ পঠিয়ালে পৱন খেৰাক হাৰাশাস্তি কৰাৰ কাৰণে তেওঁক মানে ভয় খোৱাৰ কাৰণে বা তেওঁক পাৰিলে এৰেষ্ট কৰাৰ কাৰণে এইটো অত্যন্ত নিন্দনীয় কাৰণ এনেকুৱা অভিযোগ আহিলে প্ৰথম কামটো হৈছে চৰকাৰ এখনৰ তদন্ত কৰা কিন্তু সেই তদন্ত চৰকাৰে নকৰিলে বৰং নিজে নিজৰ জাজ হৈ পেলাই তেওঁ গোটেই কামখিনি কৰিবলৈ গ'ল ই ইতিমধ্যে অসমৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে দ্বিতীয় যেটো বিষয় হ'ল আজি আকৌ প্ৰকাশ পাইছে যে ৰিনিকি ভূঞাৰ শৰ্মাৰ আমেৰিকাত বিপুল পৰিমাণৰ সম্পত্তি আৰু তেওঁৰ ইংলেণ্ড আৰু অন্যান্য দেশত তেওঁৰ এড্ৰেছ গতিকে এই বিষয়টো এইকাৰণে গুৰুত্বপূৰ্ণ হৈছে যে অসমৰ ৰাইজে ইতিমধ্যে দেখিছে যে ৰাজ্যখনৰ ভিতৰতে তেওঁলোকৰ পৰিয়ালে কি ধৰণে সম্পত্তি আহৰণ কৰিছে আৰু যেতিয়া এই সম্পত্তিৰ বিষয়টো ৰাইজৰ আগত দাঙি ধৰা হয় তেতিয়া তাৰ স্পষ্টীকৰণ নিদি তেতিয়া তাৰ এনকোয়াৰি নকৰি মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ভয় খুৱাবৰ কাৰণে যিসকলে দাঙি ধৰে তেওঁলোকক পাৰিলে এৰেষ্ট কৰিবৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে তৰ্জন গৰ্জন কৰাৰ প্ৰৱণতা তেওঁৰ প্ৰথমৰ পৰাই আছে গতিকে এই সন্দেহ মানুহৰ আছেই ইতিমধ্যে দেখিছে যে কি ধৰণে বিপুলভাৱে তেওঁলোকৰ সম্পত্তি দেশৰ ভিতৰতে বৃদ্ধি পাইছে এতিয়া যেটো গুৰুত্বপূৰ্ণ বিষয় আহিছে মানুহে যেটো বিষয়ৰ ওপৰত আটাইতকৈ গুৰুত্ব দিছে সেয়া হ'ল যে বিদেশত তেওঁলোকৰ সম্পত্তি যি সম্পত্তি সম্পৰ্কে তেওঁলোকে নিৰ্বাচনী যে তেওঁলোকৰ যেটো হলফনামা তাতো তেওঁলোকে কোনো তথ্য দাঙি ধৰা নাই গতিকে আমাৰ কথা হ'ল যে এই অৱস্থাত ইমান গুৰুতৰ অভিযোগ উঠাৰ পাছত দেশৰ গৃহ মন্ত্ৰালয়ে বা দেশৰ কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ তদন্তৰ ব্যৱস্থা কৰা নাই সম্পূৰ্ণ নীৰৱ হৈ আছে এইটো শুদ্ধ নে ভুল সম্পূৰ্ণ নীৰৱ হৈ আছে এই অৱস্থাত যি গুৰুতৰ অভিযোগ উঠিছে এই সময়ত আচলতে মুখ্যমন্ত্ৰীজন এটা তদাৰকী মুখ্যমন্ত্ৰী বা কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী হোৱাৰো তেওঁৰ কোনো অধিকাৰ নাই এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজতো তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ কোনো অধিকাৰ নাই গতিকে তেওঁ মুখ্যমন্ত্ৰীৰ পদটো অনতিপলমে
তাৰ পৰা মানে নিজকে আঁতৰাই অনা উচিত, তেওঁ পদত্যাগ কৰা উচিত। আৰু আমি দাবী কৰিছোঁ যে গোটেই বিষয়টো সম্পৰ্কে এটা উচ্চ পৰ্যায়ৰ তদন্ত কেন্দ্ৰীয় চৰকাৰে ইমিডিয়েটলি আৰম্ভ কৰিব লাগে। আৰু কেৱল তথ্য দাঙি ধৰাৰ কাৰণে পৱন খেৰাৰ নিচিনা মানুহক যি হাৰাশাস্তি কৰিছে, যি আক্ৰমণৰ লক্ষ্য কৰিবলৈ লৈছে, এইটোক আমি নিন্দা কৰিছোঁ আৰু এইটো বন্ধ কৰাৰ কাৰণে দাবী জনাইছোঁ। किसने भेजा है तुमको? किसी पार्टिकुलर पर्सन ने नहीं भेजा। तो क्यों आया यहाँ पे? क्यों आया था? क्यों आया था? कितने पैसे के लिए या कुछ फंसाने के लिए? पैसे के लिए नहीं है। तो किस कारण क्या है? कारण थोड़ा सा एक सेकंड, थोड़ा सा कारण बताओ क्यों? मैं NSUI BHU में था, इसलिए कांग्रेस पार्टी से कंसर्न था। पाँच वोटर क्यों? मैं NSUI BHU में था, इसलिए कांग्रेस पार्टी से कंसर्न था। पाँच वोटर क्यों? मैं NSUI BHU में था, इसलिए कांग्रेस पार्टी से कंसर्न था। पाँच वोटर एपिक कार्ड क्यों है? मेरे मम्मी पापा और